আমাৰ লাভ ষ্টৰিটো মানে এনেকুৱা এটা লাভ ষ্টৰি যি তাৰ ওপৰত চিনেমা বনিব পাৰিব আৰু মোৰ পাপাই আজিয়ে কৈ দিওঁ মোৰ পাপাই ইয়াক বহুত গালিও পাৰিছিলে এটা টাইমত ফোন কৰি কেনে দুইটা বিয়া হবা ঠিকেই কিন্তু বিয়া পিছত কি কৰি খাবা আমি অলপমান আগতে কাজিয়া লাগি উঠিছো আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ বহুত মানে নজনা কথা গম পাই যাব বিয়া কেতিয়ানো তোমালোকৰ আৰু নীলু দাই বৰ্তমান কি কৰি আছে তেতিয়া মই ক্লাছ 8ত আছিলো একচুয়ালি এই ইমিনটিলৈকে পোৱালি হৈ আছিল আমাৰ দুটা মানে কোৱাৰ আগতে ওচৰ চুবুৰীয়া মানুহবিলাকে আমাৰ দুটা ফেমিলিক আগতীয়াকে কৈ দিলে এইটো আপোনালোকক আজি অফিচিয়েলি কৈ দিলো আমাৰ এংগেজমেণ্ট কেতিয়া হ'ব বাই 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 পাপা মা Hello. Hey guys, কি খবৰ সবৰে সো ওয়েলকাম বেক টু দা নিউ ব্লগ এটি নতুন মজা ভিডিঅ'লৈ সবকে স্বাগতম জনাইছো সো টাইটেল আৰু থাম্বনেল চাই গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকৰ মোষ্ট মানে ৰিকুৱেষ্টেড ভিডিঅ' এটা মানে আজি লৈ আহিছো ইমানে আপোনালোকে যে এটো ভিডিঅ' কাৰণে ৰিকুৱেষ্ট কৰি আছিলে তো ভাবিলো নীলু আৰু মই জলদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহো বুলি আৰু মই বৰ্তমান চাকচোন কি ড্ৰেছত আছো মেখেলা পিন্ধি আছো মই মেখেলা খুলি যাও কৰিছে ৰ'ব আৰু এফালে আছে নীলু হেল্ল' গুড মৰ্নিং সো আমি বৰ্তমান এটা ইমান ধুনীয়া জেগাত আছো ন মই মেখেলা ধৰি ল'ব লগা হৈছে সো আমি এতিয়া ইমান এটা ধুনীয়া জেগাত আছো ক'ত আছো কিয় আহিছো গোটেইখিনি কথাবোৰ আপোনালোকক ক'ম কিন্তু তাৰ আগতে আমি বৰ্তমান মানে য'ত আছো ইয়াতে অলপমান লাইনৰ প্ৰব্লেম আছে সো ফোনটো প্ৰথমতে চাৰ্জ দি লওঁ তাৰপিছত আপোনালোকক কৈ আছো চাওক জেগা চাওক কি ধুনীয়া সেইখন আমাৰ বাইক ইমান এটা ধুনীয়া জেগাত আছো তো ইয়াতো সেই একেই প্ৰব্লেম গাড়ী চাৰ্জ দিব নোৱাৰিলো এতিয়া যিকণ চাৰ্জ আছে সেনেকে আমি ভিডিঅ' শ্বুট কৰিব লাগিব আৰু আমি আহিছো জেণ্টিয়া হিলৰ ফালে আৰু ইমান বেছি ধুনীয়া ন এইটো প্লেচটো আমি যোৱাকালি যেতিয়া আহি আছিলো ৰাস্তাটো ইমান ধুনীয়া আছিলে সেইটো মানে পুৰা ফুল হাইৱে টাইপ আছিলে তো তাৰ কাৰণে গোটেই ট্ৰাক এণ্ড অল সেইবোৰে আছিলে কিন্তু মই নীলুক এটা কথা কোৱাই নাই কালি আমি আহি থাকোঁতে মোৰ অলপমান ভয়ো লাগি আছিল কিয় সোধা কাৰণ তাতে এখনো বাইক নাছিলে আৰু মানে আমাৰ লাইক এ এজ মানে আমাৰ অসমৰ আৰু অসমৰ নাম্বাৰ প্লেট এখনো নাছিলে চব মেঘালয়া ৱেষ্ট বেংগল নেপাল সেনেকুৱা ট্ৰাকবিলাক আছিলে তাৰ মাজত যদি আমাৰ এখন বাইক থাকে অবভিয়াছলিটো ভয় লাগিবই ন কাৰণ মই তোমাক সেইটো কথা কোৱা নাছিলো ৰাস্তাটো কি জানা শ্বিলঙৰ এফালদি হৈ কেনে তোমাৰ ডাঙৰ পাঞ্জাৱতী ট্ৰাকবিলাক সেইটো হয় তাকে সেইটো হাইৱে দি হৈ কেনে আগৰতলা জুৱাই পৰা আদি কৰি চব যাব আমি একচুৱেলি জুৱাই ৰাস্তাটো দি আহিছো দেই সেইটো হাইৱে দি আহি কেনে আমি এতিয়া এইখিনি জেএনটিয়া হিলত পালোহি আৰু এইখিনিতে ওচৰতে এটা ৱাটাৰফলো আছে সেইটো হৈছে ফিফি ৱাটাৰফল আৰু থেংক ইউ ছ' মাছ গাইজ বহুত ধুনীয়া কুৱেশ্যন সুধিছে আপোনালোকে তো এতিয়া ইমান এটা ধুনীয়া জেগাৰ পৰা আপোনালোকৰ সেই মজা কুৱেশ্যনবিলাকৰ আনচাৰ দিম আৰ ইউ এক্সাইটেড কিমান বেছি অলপ আজি গাইজ চব একদম নীলুৰ একদম খোলাচা কৰি দিম আৰু কি ভাল কি বেয়া আৰু লগতে সিও মোক খোলাচা কৰিব বোলে হয়নে কৰিবানে চ' আমি ফাইনেল এটা যোগাৰ উলিয়ালো সেইটো হৈছে বাইকতে এতিয়া নীলুৰ বাইকতে মানে ফোনটো আমি চাৰ্জ দিম কাৰণ ফোন একেবাৰে চাৰ্জ নাই তো এইটো এটা ভাল যোগাৰো আৰু ন নীলু দিয়া হৈছে নে নাই দিয়াই নাইচোন হৈছে কি নাই 1 2 3 কথা হোৱাই নাইচোন হৈছে 14% নাই হোৱা ষ্টাৰ্ট দিব লাগিব নীলু এতিয়া কি গোটেই তুমি ষ্টাৰ্টে দি থৈ দিবা নে বেটেৰী ডাউন হৈ যাবগে ষ্টাৰ্ট কৰিলে বেটাৰী ডাউন নহয় Okay guys, so আমি একদম ৰেডি নীলু আহি যোৱা বহা সো এইটো হৈছে আমাৰ ফাৰ্ষ্ট এভাৰ কাপল কিউএনএ ভিডিঅ' সো আশা কৰোঁ আপোনালোকে মৰম দিব আৰু আপোনালোকে ইমান ধুনীয়া কুৱেশ্যন কৰিছে তো তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু মই ইনষ্টাগ্ৰাম আৰু লগতে ইউটিউবত দুটা জেগাতে মানে পষ্ট কৰিছিলোঁ তো ফাৰ্ষ্টতে ইনষ্টাগ্ৰামখিনি লওঁ তো ফাৰ্ষ্টতে এটা কুৱেশ্যন আহিছে সেইটো হৈছে তুমি কিমান ইয়াৰ্ছ থাকোঁতে নীলু দাক ভাল পাইছিলা তো মই মেট্ৰিক দিয়া সময়ত থাকোঁতে মানে মেট্ৰিকৰ পৰাই ইয়াক ভাল পাইছিলোঁ আৰু তেতিয়া মেট্ৰিক দিয়া সময়ত মোৰ এজ আছিলে 16 ইয়াৰ্ছ 16 বছৰ আছিলে 16 বছৰ পৰা এডালক মই ভাল পোৱা আৰম্ভ কৰিছিলোঁ গাইজ নেক্সট কুৱেশ্যন হৈছে তুমি নীলুৰ কি বেয়া পোৱা আৰু নীলুৱে তোমাৰ কি বেয়া পায় তোমালোকৰ কাজিয়া হয়নে হ'লে কি চৰি কোনে কয় হোপ আনচাৰটো পাম কোনেও কাকো চৰি নকয় চবে নিজৰ ভাৱতে থাকে সেইটোৱে বাছ ভাল চৰি ময়ো কওঁ তুমিও কোৱা এতিয়া কিয় এনেকে কৈছা কি বেয়া পোৱা ল'ৰাটো চব ভাল পাওঁ বাছ এটা কথাই বেয়া পাওঁ সেইটো হৈছে মোৰ খং বেছি ইমান খং নহয় আপোনালোকে ভাবিছে চাগে নীলুৰ খং বেছি তাকচোন দেখাত নালাগে কিন্তু গাইজ
মই জানো এডালৰ ইমান খং ইমানেই মানে খং ইয়াক খং উঠিলে মানে সন্মুখত কি থাকে একো দেখা নাপায় তুমি মোক কি বেয়া পোৱা মোক কি গুণ বেয়া পোৱা মই কেমেৰাত কম এইটো ওচৰত যায় কম যোৱা ওচৰতে গৈ খোৱাগে ইমান ওচৰত নকবা গীতটো অলপমান মতলবী আছে নহয় 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 হয় নহয় 110% নহয় গাইজ আৰু 15% এক্সট্ৰাকে লগাবও পাৰে হ'ব আৰু GST টেক্স মিলাই কেনে 200% হয় এ হ'ব কপাল কিবা এটা গৈ পেলাই কিবা নিটোৱে সিটো টানা মাৰা নিচিনা হৈ আছে তো নেক্সট থাৰ্ড কুৱেশ্যন হৈছে কি দুইটাৰে কাজিয়া লাগেনে আৰু লাগিলে ফাৰ্ষ্ট কোনে মনাব যায় কাজিয়া লাগে গাইজ আমি অলপমান আগতে কাজিয়া লাগি উঠিছো অ'কে চ' যিহেতু লোকেশ্যনটো ইমান বেছি ধুনীয়া সেইকাৰণে ভাবিলোঁ আমি এটা জেগাতে কিয় ৰখি ভিডিঅ' বনাওঁ হয়নে তো আমি আকৌ লোকেশ্যন চেঞ্জ কৰিছোঁ আৰু এইখিনিতে আৰু এটা কথা শ্বেয়াৰ কৰি লওঁ পিটিকে Q&A মাজতে চ' মোৰ হৈছে আজি পিৰিয়ডছৰ ডে 6 হয় আৰু ডে 6 কেতিয়াবা মোৰ পিৰিয়ডছ মানে খতম হৈ যায়গৈ কিন্তু আমাৰ 8 দিনৰ দিনাখনো ঘপককৈ ব্লিডিং হৈ যায়গৈ নহ'লে 7 দিনৰ দিনাখনো ব্লিডিং হৈ যায়গৈ তো মোৰ আজি 6 ডেইজ হয় কিন্তু মাজতে ঘপককৈ মানে ব্লিডিং যদি হৈ যায়গৈ তো মই লগতে লৈ আহিছোঁ এইটো পেণ্টি লাইনাৰটো একচুৱেলি এই পেণ্টি লাইনাৰটো নৰ্মেল পেডতকৈ বহুত বেছি মানে সৰু হয় নৰ্মেলি পেডবিলাকৰ চাইজবিলাক কিমান ডাঙৰ থাকে কিন্তু এই পেণ্টি লাইনাৰৰ চাইজটো চাওক ইমান বেছি টিকলু হয় চ' এই পেণ্টি লাইনাৰটো একচুৱেলি আমাৰ যেতিয়া পিৰিয়ডছ হৈ থাকে মেইন ফাৰ্ষ্ট ডে ছেকেণ্ড ডেৰ কথা কৰে তেতিয়াতো আমাৰ বহুত হেভি ফ্ল' হয় যেতিয়া আমাৰ ধৰি লওক লাহে লাহে পিৰিয়ডছ ব্লিডিং হ'বলৈ অকণমান লাহে লাহে কমি যায়গৈ তো শেষত যেতিয়া ইউজ কৰিব লাগে তেতিয়া আমাৰ ডাঙৰ পেড এটা তলত আপোনালোকে এই পেণ্টি লাইনাৰটো সেইখিনি সময়ত আপোনালোকে ইউজ কৰিবলৈ পাৰে আৰু কেৱল এইটো আমাৰ পিৰিয়ডছৰ সময়তে নহয় কেতিয়াবা আমাৰ হোৱাইট কাষ্টটো যায় তো সেইখিনি সময়তো আপোনালোকে এই সৰু সৰু পেণ্টি লাইনাৰকেইটা ইউজ কৰিবলৈ পাৰে তো ইমান বেছি চাইজত সৰু হয় কম্পেক্ট হয় ইজি টু কেৰি হয় আপোনালোকে এনি টাইম লগতে লৈ ফুৰিবলৈ পাৰিব আৰু ডিছক্ৰিপশ্যনতে ইয়াৰ লিংকটো মই দি থৈ দিছোঁ আপোনালোকে বিচাৰে তেনেহ'লে এবাৰ ভিজিট কৰি চাবলৈ পাৰে সঁচাকৈ প্ৰডাক্টটো বিৰাট বেছি ভাল হয় মই লগতে এনি টাইম লৈ ফুৰোঁ বুলি ক'বলৈ পাৰি নেক্সট কুৱেশ্যন হৈছে বা বিয়া কেতিয়ানো তোমালোকৰ আৰু নীলুদাই বৰ্তমান কি কৰি আছে চ' নীলুৱে বৰ্তমান কি কৰি আছে সেইটো অলপমান লাষ্টলৈকে ক'ম কিন্তু বিয়া কেতিয়া আমাৰ নীলু কেতিয়া পাতিবা বিয়া কেতিয়া পাতিম বুলি ভাবিছা বিয়া অহা এই বহাগতে বহাগৰ 15 তাৰিখে আহিব সকলোৱে ন বহাগৰ 15 তাৰিখে বিয়া মই গম নাপাওঁ কাৰ লগত বিয়া পাতিম বুলি ভাবিছা চিক্ৰেট গাইজ বহাগৰ 15 তাৰিখে বোলে নীলুৰ বিয়া আপোনালোকে যাব ময়ো যাম ডাঙৰ এটা গিফ্ট লৈ কেনে বিয়া দেৰি আছে এতিয়া বিয়া একচুৱেলি দেৰি আছে আমি এতিয়া বিয়া চিয়া নহওঁ আৰু কিন্তু এতিয়া আমি এংগেজমেণ্ট কৰিম ইয়াৰ পৰা গৈ কেনে আমি এংগেজমেণ্ট কৰিম চাগে কিন্তু বিয়াখন এতিয়া নকৰোঁ কাৰণ আমি দুইটাই কিবা এটা ভালকৈ মানে এতিয়া কিবা এটা কৰি আছোঁ তাকে নিজে সংস্থাপন এটা কৰি লওঁ এতিয়া আমি টুকটাকে কিবা এটা কৰি আছোঁ কিন্তু ইয়াতকৈ আমি অলপমান মানে এষ্টাব্লিছ হৈ লওঁ বেছিকৈ তাৰপিছত বিয়াৰ কথা চিন্তা কৰিম কাৰণ এখন বিয়া এখন পতাৰ পিছত ন এজন মানে এটা কাপলৰ ওপৰত বহুত কিবাকিবি মানে ধৰক দায়িত্ব হওক কিবাকিবি প্ৰেছাৰ হওক বহুত কিবাকিবি পৰি যায়গৈ এণ্ড নেক্সট কুৱেশ্যন হৈছে বা তোমালোকৰ বিয়া দিনাখন ব্লগ বনাবানে নাই অফক'ৰ্ছ বনাম যদি তেতিয়ালৈকে ইউটিউবটো থাকে আমি ফালৰ পৰা একদম ব্লগিং ষ্টাৰ্ট কৰি আহিম সি মোক নিবলৈ আহিব মই হোমৱৰ্ক কৰি থাকালৈকে এইটো কিবা কিবি বহুত প্লেন আছে সেইবিলাক পিছত কৰি থাকিম বাৰু নেক্সট কুৱেশ্যন সুধিছে লাভ ষ্টৰী লাগে আৰু নীলুৱে কি জব কৰে তো নীলুৱে কি জব কৰে অলৰেডি কৈছোঁ অলপমান লাষ্টলৈকে ক'ম আৰু লাভ ষ্টৰী লাগে বুলি কৈছে য়েছ গাইজ লাভ ষ্টৰী দিম আমাৰ লাভ ষ্টৰীটো মানে এনেকুৱা এটা লাভ ষ্টৰী যি তাৰ ওপৰত চিনেমা বনিব পাৰিব একদম মানে কাজিয়া আছে ইমোচন আছে ড্ৰামা আছে লগতে কমেডিও আছে সাসপেন্স থাৰ্ড পাৰ্চনো আছে সাসপেন্স গোটেই আমাৰ লাভ ষ্টৰীটো যে এখন চিনেমা বনি যাব সেইখন চিনেমা মানে ইউটিউবত দিলে মিলিয়ন ভিউজ আহিব ইমান বেছি ইণ্টাৰেষ্টিং হয় তো আপোনালোকে আমাৰ লাভ ষ্টৰীটোৰ কাৰণে ৱেইট কৰি থাকক আজি Q&A ভিডিঅ'টো দিছোঁহে লাভ ষ্টৰীটো অতি সোনকালে আহি আছে গাইজ চ' নেক্সট কুৱেশ্যনলৈকে আগবাঢ়োঁ এতিয়া নেক্সট কুৱেশ্যন সুধিছে আমি দুইটা ফাৰ্ষ্ট ক'ত লগ পাইছিলোঁ তো সেইটো এটা ষ্টৰী আছে চ' একচুৱেলি নীলু আমাৰ ঘৰৰ ওচৰৰে দাদা এটাৰ লগৰ হয় ছেইম এজৰে হয় একেলগে পঢ়া নীলু মানে সেই দাদাটোৰ ঘৰলৈ আহি থাকে তেতিয়া মই ক্লাছ 8ত আছিলোঁ একচুৱেলি ইমিনটিলৈকে পোৱালি হৈ আছিলে আৰু ই মানে তেতিয়া নতুনকৈ এটা মোবাইল লৈছিলে কিবা নকিয়া উইণ্ডোজ নে কিবা তেতিয়া নতুনকৈ ওলাইছিলে চ' সি নিজৰ লগৰটোক মানে মোবাইলটো দেখুৱাব আহিছিলে আৰু ময়ো মানে তেতিয়া সিহঁতৰ ঘৰলৈ গৈছিলোঁ কেমবৰ্ড খেলিবৰ কাৰণে মই দাদাটোৰ লগত কেমবৰ্ড খেলিবলৈ গৈ থাকোঁ ডেইলি চ' মই যোৱা সময়তে সিও মানে এণ্ট্ৰি মাৰি দিছে চ' সেই ক্লাছ 8তে মই তাক দেখিছিলোঁ ফাৰ্ষ্ট লগ পাইছিলোঁ আৰু বাকীটো লগ পাই থকা হ'ল আৰু তাৰপিছত লাভ ষ্টৰীটো যেতিয়া ক'ম তেতিয়া ওলাই গম পাব কিমান মানে এটা
মছলেদাৰ এটা ৰিলেশ্যনশ্বিপ আমাৰ ষ্টাৰ্ট হৈছিলে। নেক্সট কুৱেশ্যন লওঁ, এংগেজমেণ্ট কেতিয়া হ'ব তোমালোকৰ? চ' গাইজ এংগেজমেণ্ট একদম জল্দি হৈ আছে। একচুৱেলি আমাৰ এই এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে এংগেজমেণ্ট হোৱা কথা আছিলে, কিন্তু অলপমান কিবা এটা অসুবিধাৰ কাৰণে, ফেমিলি ইছ্যুৰ কাৰণে আমি অলপমান পিছুৱাব লগা হ'ল, নহ'লেতো ইমান দিনে আমাৰ এংগেজমেণ্ট হৈয়ে গ'ল হয় ন। এপ্ৰিলতে হ'ব লাগে, যদি আকৌ সেই প্ৰব্লেমটো আকৌ যদি আহি যায়গৈ তেনেহ'লে মে' মাহৰ ফাৰ্ষ্টত। এইটো আপোনালোকক আজি অফিচিয়েলি কৈ দিলোঁ আমাৰ এংগেজমেণ্ট কেতিয়া হ'ব। এইটো এটা ইণ্টাৰেষ্টিং হয়, হু প্ৰপ'জ ফাৰ্ষ্ট? তুমি। মই কেতিয়া কৈছিলোঁ? তুমি কৈছিলা। চ' গাইজ নীলুৱে প্ৰপ'জ কৰিছিলে। ইয়া যে তেতিয়াও কৈ আছিলা যে হয়, তেতিয়া মনত পৰিছে। সম্পূৰ্ণ 24 ঘণ্টাৰ পিছত মতাই আছিলো। আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ বহুত মানে নজনা কথা গম পাই যাব, হয়নে? বহুত ইণ্টাৰেষ্টিং কথা গম পাই যাব আমাৰ দুইটাৰ মানে ৰিলেটেড আৰু। অ'কে গাইজ, চ' নেক্সট কুৱেশ্যনটো এতিয়া মই অকলে আনচাৰ দিব লাগিব, কাৰণ নীলুৱে কেমেৰা পিছফালে আছে। কুৱেশ্যনটো হৈছে নীলুদা আৰু তোমাৰ এজ কিমান? চ' মোৰ এজ হৈছে 22 years আৰু নীলুৰ এজ হৈছে 25 years। চ' আমাৰ দুইটা এজ গেপটো এতিয়া আপোনালোকে গম পাই গ'লগৈ। চ' লগতে নেক্সট কুৱেশ্যন এটা সুধিছে, তুমি আৰু নীলু দাদাই কি খাই ভাল পোৱা? চ' মই একদম মানে হেভি মিলৰ ভিতৰত ক'বলৈ গ'লে মই ৰুটি মাংস খাই বহুত বেছি ভাল পাওঁ। আৰু নীলু, তুমি কি খাই ভাল পোৱা? চব চলি যায়, ভাত চব চলি যাব। যিমানে যি আমি জাংক ফুড নাখাওঁ কিয়, সময়ত সেই ভাতকেইটাই মেইন হয়। চাদা জীৱন সুখী জীৱন। চ' গাইজ কিউএনএ ভিডিঅ'টো চলি থাকিব, কিন্তু তাৰ আগতে আপোনালোকক বোলে এবাৰ লোকেশ্যনটো দেখাওঁ। ইমান ধুনীয়া লোকেশ্যন হয়, সেইটো নেদেখালেতো নহ'ব ন। চ' চাওক, আমি ইমান ধুনীয়া এটা জেগালৈ আহিছোঁ, জয়ন্তীয়া হিলৰ। আৰু এয়া হৈছে নদীখন। আমি এতিয়া ইয়াত নাৱত বহিবলৈকে যাম। দাদাৰ পৰা একদম পাৰ্মিশ্যন লৈ লৈছোঁ। হেল্ল' ভैया। হেল্ল', क्या नाम है आपका भैया? मस्त नाम है। চ' এতিয়া ৱেলকাম। এতিয়া নীলু আৰু মই অলপমান নাওতে বোলো বহোঁ, আৰু সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকক গোটেই কেম্প চাইটৰ ডিটেইলছ কিবা কিবি দিম বাৰু। নাও চলাতো নেই যায়গা না? অ'কে গাইজ, সাঁতুৰিব কৰিব নাজানো, নাওখন বোলে গৈ আছে সিটো চাইডে। মোৰ কি অৱস্থা হ'ব? ধৰি লোৱা ভালকে, পৰি থাকিবা। বঢ়িয়া লাগিছে, কি মজা লাগিছে গাইজ, চাওক। আৰু অলপমান পিছত মই ইয়াতে গাও ধুম দেই। भैया यहाँ पे वो लाइफ जैकेट पहन के नहा सकते हैं ना? ओके, কি মজা লাগিছে। ওয়াও, হোৱাট এ লোকেশ্যন গাইজ, আপোনালোকে প্লিজ আহিব এবাৰ। চ' নাওত যিহেতু আছে, ভাবিলোঁ নাওতে বহি বহি আৰু এটা কুৱেশ্যনৰ আনচাৰ দি দিওঁ বুলি। আৰু নীলুৱে জাষ্ট কি কাম কৰিলে জানেনে? মোবাইলটো পানীত জুবুৱাই দিছে। কিয় নকম? মা দেউতাই গম পালে ভালে হ'ব। অ'কে, চ' কুৱেশ্যনটো হৈছে, দুইটা বিয়া হ'বা ঠিকেই, কিন্তু বিয়াৰ পিছত কি কৰি খাবা বুলি ভাবিছা? চ' গাইজ, এইখিনিতে এটা কথা কৈ দিওঁ, আমাৰ দুটাৰ নিডবিলাক ইমানো বেছি এক্সপেঞ্চিভ নহয়, ইমানো বেছি হাই লেভেলৰ নহয় যি আমাৰ মানে সেনেকুৱা নিডবিলাক। চ' আমি বাছ এই কমকৈ সৰুকৈ, মানে আমাক সেই ডাঙৰ ঘৰ নালাগে, সৰু ঘৰ হ'লেও হ'ব, ডাঙৰ গাড়ী নালাগে, সৰু গাড়ীতে আমি হেপী আছোঁ। আমাৰ মানে কথাবিলাক তেনেকুৱা হয়। চ' এতিয়া আমি বৰ্তমান ইউটিউব কৰি আছোঁ, নীলু কিবা এটা সৰুকৈ কৰি আছে। চ' বৰ্তমান আমি এনেকৈ হেপী আছোঁ, এনেকৈ মানে খাই বৈ থাকিব পৰা হৈ আছোঁ। কিন্তু বিয়াৰ পিছতো যে আমি ধৰি লওক এইবিলাক এৰি দিম বা কিবা কিবি, সেইটো একো নহয়। সেইটো আমি একো মানে বিচৰা নাই। বাছ সৰুকৈ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, আৰু সেই বিজনেছটো আপোনালোকেও ইনক্লুড থাকিব লাগিব। চ' সেইটো বাৰু এতিয়াই মানে ৰিভিল নকৰোঁ আমি কি বিজনেছ কৰিম বুলি ভাবিছোঁ। চ' আপোনালোকক গোটেইখিনি কথা মানে কৈ থাকিম, আৰু প্ৰত্যেকটো খোজতে আপোনালোকৰ সহায় লাগিব সেই বিজনেছটো কৰিলেকে। চ' আমি অতি সোনকালে আপোনালোকক ৰিভিল কৰিম। আৰু বিয়াৰ পিছতো সেই আৰু এতিয়া যেনেকুৱা নৰ্মেল লাইফ চলি আছে, বিয়াৰ পিছতো সেনেকুৱা নৰ্মেল লাইফ চলি থাকিব। বাছ এতিয়া আমি দুইটা বেলেগ বেলেগকৈ আছোঁ, বিয়াৰ পিছত মই তাৰ ঘৰলৈ গুচি যাম আৰু বাছ সেইখিনিয়ে। চ' গাইজ, নেক্সট কুৱেশ্যন, আকৌ লোকেশ্যনটো চেঞ্জ কৰিলোঁ। আৰু নেক্সট কুৱেশ্যন হৈছে, তোমালোক দুইটাই ইটোৱে সিটোক মৰমত কি বুলি মাতা? চ' মৰমত বহুত নাম দি মাতো, গাহৰি, পকৰি, কিবা কিবি জমনি কৰি মাতো, কিন্তু মৰমত দুইটাই এটা নাম দিয়ে মাতো, সেইটো আমি একেলগে ক'ম। চ' 1 2 3 পোৱালি। চ' আমি দুইটাক মৰমতে পোৱালি বুলি মাতো। সেই 8 বছৰৰ আগৰ পৰাই মানে পোৱালি বুলিয়ে মাতা ষ্টাৰ্ট কৰিছোঁ, কাৰণ তেতিয়া একচুৱেলি মই সঁচাকৈ পোৱালি আছিলোঁ, আৰু সেই পোৱালিয়ে আছিলে। আৰু আপোনালোকক মই এদিন আমি সৰুতে মানে 8 বছৰৰ আগৰ পৰা কেনেকুৱা আছিলোঁ গোটেইখিনি ফটো বাৰু আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ফটোবিলাক মই সাঁচি থৈ দিছোঁ আৰু। ত' সেইটোৱে আৰু। এইটো আমি যিমানে নাম নিদিওঁ ন, নীলু গীতু বুলি মানুহৰ আগত মাতো বাৰু, কিন্তু পোৱালি বুলি মাতিলে মানে কিবা বেলেগ এটাই মানে কিবা এটা ভাল লাগে।